ইলেকশ্যন সদায় ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে। মানুহে জাষ্টিছ শ্বুড বি ডান বাট এপিয়াৰ্ছ টু হেভ বিন ডান। বিচাৰ ইনচাফ কৰিলেও নহ'ব, মানুহে ভাবিব লাগিব আমি জাষ্টিছ পাইছোঁ। ইয়াতে এটা বস্তু ওলাইছে, কাউণ্টিঙৰ যিটো ওলাইছে, যিটো 3811 দেখা গৈছে কাউণ্টিংটো বেছি হৈছে। ভোট যিটো দিছে মানুহে আৰু মানুহে যিটো হৈছে কাউণ্ট কৰা হৈছে, এই ডিফাৰেঞ্চটো হৈছে 3811। এই যে 3811 হ'ল, এইটো পৰা এই বস্তুটো বুজা যায় যে চামথিং চামহাৰ চামথিং হেপেন। এই যে এটা ডাউট ক্ৰিয়েট হ'ল, এই ডাউট ক্ৰিয়েটৰ কাৰণে আমি এইটো ক'ব পাৰি যে ইয়াৰ মাজত কিবা এটা হৈছে, কিবা আছিল, থাকিব পাৰে। যাৰ কাৰণে আমি বিচাৰিছোঁ, মই সেইটোৰ ওপৰত ভিত্তি কৰি আজি মই মৰ্ণিঙত EC ইলেকশ্যন কমিশ্যন ইণ্ডিয়া ৰিটাৰ্ণিং অফিচাৰক মেইল কৰিছোঁ। আমি বিচাৰিছোঁ ৰিপল হ'ব লাগে ইন অৰ্ডাৰ টু মেইনটেইন দ্য পিউৰিটি অফ দ্য ইলেকশ্যন। ইলেকশ্যন এটা পবিত্ৰতা আছে, এই বস্তুটো ৰক্ষা কৰাৰ কাৰণে মানুহে ভাবিব লাগে যে এটা পবিত্ৰ ইলেকশ্যন, এটা ভালদৰে বস্তু হৈছে। এই বস্তুটো বিচাৰি আমি কৈছোঁ এণ্টায়াৰ ইলেকশ্যন প্ৰচেছ বাতিল হৈ ফ্ৰেছ ইলেকশ্যন হ'ব লাগে। আৰু যিখন চাৰ্টিফিকেট দিয়া হৈছে সেই কৃপানাথ মালাক, এইটো ইমিডিয়েটলি কেঞ্চেল কৰিব লাগে। টিল ডিচিশ্যন আমি যিখন ৰিপ্ৰেজেণ্ট আজি দিছোঁ, এই ডিচিশ্যন নলোৱা পৰ্যন্ত যাতে এই চাৰ্টিফিকেটত কোনো বেনিফিট যাতে তেওঁ নাপায়, এই বস্তুটো যাতে কেপ্টেইন এভিয়েঞ্চ কৰি ৰাখে, যাক মানে বস্তুটো ছাছপেণ্ড কৰি ৰাখে, স্থগিত কৰি ৰাখে, এই প্লেটটো আমি দিছোঁ। আমি আশা কৰোঁ তেওঁলোকে এইটোৰ ওপৰত কিবা এটা একশ্যন ল'ব। যদি কিবা কাৰণে নলয়, মই ইতিমধ্যে মই যিটো লিগেল টীম আছে, AICCৰ লিগেল টীম আছে, আমাৰ গুৱাহাটীত আমাৰ লিগেল টীম আছে, মোৰ ব্যক্তিগত লিগেল টীম এটা আছে, আমি চব মিলি অলৰেডি দে হেভ ষ্টাৰ্টেড। আমাৰ লিগেল টীমে বস্তুটো চালি জাৰি চাই আছে, চাই সিদ্ধান্ত আমি দিল্লীত ল'বলৈ, আমি দিল্লীতো মই অহাকালি বা পঢ়ি আমি যাম, তাতে গৈ আলোচনা কৰি ইন দ্য মিন টাইম আমি চাৰ্টিফিকেটটো পাইলাম, করিমগঞ্জ চাৰ্টিফিকেট কপি। এইটো পোৱাৰ পিছত অথেণ্টিচিটি হৈ যাব। তাৰ পাছত মই যিটো লিগেল ষ্টেপ ল'ব লাগে আমি এইটো ল'ম। আৰু আমি আমাৰ যিটো ভোটাৰ আছে, গোটেই ৰাইজক মই আশ্বাস দিব বিচাৰিছোঁ যে তেওঁলোকে এইটো কাৰণে কোনো ধৰণৰ হুলস্থুল কৰিব নালাগে। আইনৰ ওপৰত বিশ্বাস আছে, আমি আইনৰ ৰাস্তাত যাম আৰু আইনত যিটো হয় সেইটো আমি মূল পাতি ল'ম বুলি আমি